কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, সুখ দুখ শান্তি অশান্তি, এই চাৰিটা শব্দৰ ভিতৰত দুটা শব্দৰ পাছত আমি সকলোৱে দৌৰি আছো, সুখ আৰু শান্তি। এই সুখ আৰু শান্তিৰ সংজ্ঞা কি, অৰ্থাৎ সুখ আৰু শান্তিৰ গৰাকী আমি কেনেকৈ হ'ব পাৰিম? ভগৱান কৃষ্ণই অৰ্জুনক প্ৰশ্ন কৰিছে, হে অৰ্জুন, তুমি বাৰু শান্তিৰ গৰাকী হ'ব বিচৰানে? তেতিয়া অৰ্জুনে ওলোটাই ভগৱন্ত কৃষ্ণক কৈছে, প্ৰভু, এইটো আপুনি কেনেকুৱা প্ৰশ্ন কৰিছে? কোন শান্তিত থাকিব নিবিচাৰে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমি এফালৰ পৰা যদি বিচাৰি যাওঁ অশান্তিত থাকিব বিচৰা লোক হয়তো প্ৰভু আমি এজনো নাপাম। তেন্তে অৰ্জুন, কৃষ্ণই কৈছে, তেন্তে অৰ্জুন শান্তিত কেনেকৈ থাকিব পাৰি, শান্তিৰ গৰাকী কেনেকৈ হ'ব পাৰি কম শুনা, কওক প্ৰভু। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হেৰা অৰ্জুন, হেৰা কুন্তেয়, বহু কিবা কিবি পোৱাৰ কামনাৰ ছাতি ফুটি নাই যিজনৰ, হেঁপাহৰ চাহ জুই যিজনে নুফুৰে খেদি, মই মোৰ ভাবে যাক খোজে পতি নধৰে আগচি, অহংকাৰে মনৰ চোতাল যাৰ নাযায় বচকি, হয় জানা সিজনেই নজহা নপমা শান্তিৰ গৰাকী অৰ্জুন।